এবাৰ আন এটা খবৰ অসমৰ ৰাইজক জনাব বিচাৰিছো জুবিন সম্পৰ্কীয় খবৰ অসমৰ ৰাইজে নিশ্চিতভাৱে গম পাইছে যে কেইদিনমানৰ পাছতে চাৰ্জশিট দাখিল কৰা হ'ব ইতিমধ্যে চাৰ্জশিটৰ সকলো কাম সম্পূৰ্ণ হৈছে আমি সেই কথা বতৰাবোৰ অসমৰ ৰাইজক দেখুৱাব বিচাৰিছো জুবিন গাৰ্গৰ হত্যাকাৰী সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গক হত্যা কৰিছে এছআইটি তদন্তৰ আংশিক প্ৰতিবেদন দাখিল কৰা হ'ব আৰু সেই আংশিক প্ৰতিবেদনত কি আছে সেই কথা বতৰাবোৰ এই মুহূৰ্তত আলোচনা কৰিব বিচাৰিছো সম্পূৰ্ণ প্ৰতিবেদন প্ৰস্তুত কৰিব পৰা নাই কিয় এছআইটিয়ে তাক লৈও উত্থাপন হৈছে বিভিন্ন প্ৰশ্নৰ আমি এই মুহূৰ্তত এটা কথা উল্লেখ কৰিব বিচাৰিছো যে জুবিন প্ৰসংগত বা জুবিন মৃত্যুৰ প্ৰসংগত ক্ষিপ্ৰতাৰে চলি আছে তদন্তৰ কাম দিনে নিশাই সিআইডিৰ কাৰ্যালয়ত চলিছে অভিযোগনামা লিখাৰ কাম মূল তদন্তকাৰী বিষয়া ৰজি কলিতা পুৱতি নিশা 3 বজালৈকে সিআইডি কাৰ্যালয়ত ব্যস্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে 9 গৰাকী বিষয়াই বিভিন্ন ধৰণে ব্যস্ত হৈ আছে অভিযোগনামা প্ৰস্তুত কৰিবলৈ সেই কথা বতৰাবোৰ আজিৰ দিনটোত আমি অসমৰ ৰাইজক দেখুৱাইছো কিন্তু ডাঙৰ প্ৰশ্নটো হৈছে যে যিখন অভিযোগনামা দাখিল কৰা হ'ব সেই অভিযোগনামাখন আংশিকভাৱে এছআইটিয়ে দাখিল কৰিব বুলি খবৰ ওলাইছে এটা প্ৰশ্নটো হৈছে আংশিক যিখন প্ৰতিবেদন হ'ব সেই প্ৰতিবেদনত জুবিন গাৰ্গৰ মূল যিগৰাকী হত্যাকাৰী সেই হত্যাকাৰী সিদ্ধাৰ্থ নামটো থাকিব নে নাথাকিব বা সিদ্ধাৰ্থৰ প্ৰসংগটো থাকিব না নিশ্চিতভাৱে থাকিব সমান্তৰালভাৱে উল্লেখ কৰা হৈছে যে এছআইটি তদন্ত যিখন আংশিক প্ৰতিবেদন হ'ব সেই আংশিক প্ৰতিবেদনখন সম্পূৰ্ণ এতিয়ালৈকে কৰিব পৰা নাই কিয় আমি বিশেষভাৱে খবৰ লাভ কৰিছো প্ৰায় 3500 পৃষ্ঠা হ'ব জুবিন গাৰ্গৰ সেই ন্যায়ৰ বাবে এছআইটিয়ে প্ৰস্তুত কৰা প্ৰতিবেদন আমি দৃশ্যাংশটো দেখুৱাইছো আমি দ্বিতীয়টো খবৰ অসমৰ ৰাইজক দেখুৱাব বিচাৰিছো আমি এছআইটিৰ চাৰ্জশিট দাখিল কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰী আজি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে জুবিন গাৰ্গে ন্যায় পাবই লাগিব আৰু জুবিন গাৰ্গে ন্যায় পাবই 3500 পৃষ্ঠাজোৰা চাৰ্জশিট 2 এদিনৰ ভিতৰতে দাখিল কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে আকৌ কৈছো মুখ্যমন্ত্ৰীগৰাকীয়ে দিহতাৰে কৈছে যে জুবিন গাৰ্গক হত্যা কৰা হৈছে 3 গৰাকী 4 গৰাকী ব্যক্তি লগ লাগি জুবিন গাৰ্গক হত্যা কৰিছে আৰু জুবিন গাৰ্গৰ হত্যাৰ মূল কাৰণ হৈছে মদ খুৱাই জুবিন গাৰ্গক হত্যা কৰা হ'ল বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে আমি সেই মুখ্যমন্ত্ৰীৰ মন্তব্যটো এই মুহূৰ্তত শুনাব বিচাৰিছো এছআইটিয়ে খালি তেওঁলোকৰ মুখ কোৱা মতে প্ৰায় 3500 ডকুমেণ্ট আছে গতিকে 3500 ডকুমেণ্ট এডভোকেট জেনেৰেলৰ লগত কালিও মিটিং হৈছে ফাইনেল কৰাৰ কাৰণে গতিকে 18 তাৰিখ লাষ্ট ডেট 6 পৰা 12 তাৰিখৰ ভিতৰত তেওঁলোকে দি দিব কাৰণ আমাক 18 তাৰিখৰ আগত আমি দিবই লাগিব কাৰণ নহলে জেলত থকা মানুহকেজনে জামিন পাই যাব সেইকাৰণে 18 তাৰিখৰ আগত আমি দিয়াটো আইনৰ মতে আমি বাধ্য কিন্তু মই তেওঁলোকক কৈছো 18 লৈকে ৰখি থাকিব নালাগে কেইদিনমান আগতে দি দিয়ক কিন্তু তেওঁলোকে মোক কৈছে যে প্ৰায় 3000 3500 ডকুমেণ্টছ আছে সেইবিলাক সেট বনাব লাগিব জেৰক্স কৰিব লাগিব প্ৰতিখন ডকুমেণ্টতে সহি হ'ব লাগিব গতিকে এই গোটেই কামবোৰ কৰি মই ভাবো তেওঁলোকে আজি আমাৰ কেই তাৰিখ হ'ল 5 তাৰিখ গতিকে অহা কালিৰ পিছত আৰু 12 তাৰিখৰ আগত এই সপ্তাহত যেনে তেনে চাৰ্জশিট দিবই এছআইটিৰ হৈ গৈছে এছআইটিয়ে খালি